আপুনি ৰাতি হলে নাম গায়, দিনত হলে মাছ খায় বা অন্যান্য নকৰিবলগীয়া কৰ্ম কৰে, তাৰপিছত আকৌ যদি নাম গায় পাপবিলাক ধুওঁ বুলি ভাবে, তেতিয়াহ'লে কিন্তু কামত নাহিব। যিটো বাইকে নাই নাম কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট ব্ৰতটো কৰি বীন্দ্ৰ কাকতুল কামি পুৰু খৰতি ভকতৰ নাই তাত অভিলাষমতি, যিটো বাক্য আছে গুণ নাম মাধৱৰ, সিটো বাক্য হৰ পাপ জনসমূহৰ, ভকতি বিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ, গহীন স্বৰূপে বেদন তৰক অৰ্থ। এতিয়া আমাক পৰৱৰ্তী ক'বলৈ যত্ন কৰিছে কি বুলি, যে যিটো বাক্যে নাই নামক কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট কৰ্তটো শিকি অপবিত্ৰ বুলি কৈছে। গতিকে কেৱল ভকত এজনক নামঘৰত দেখি পেলাই কৃষ্ণ বাপ আৰু আই বুলি ক'লেই বাক্য শুদ্ধ নহয়। যদি অনুষ্ঠান শেষ হোৱাৰ পিছত ঘৰলৈ গৈ পৰিয়ালে ইজনে সিজনে কথা পাতোতে যদি সেই বাক্যত কৃষ্ণ নামৰ সলনি অন্য কিবা কথাহে থাকে, তেতিয়া বাক্য শুদ্ধ হ'ব নোৱাৰে। সেইকাৰণে বাক্য সদায় কৰ্মময় জীৱনত ব্যৱহাৰ কৰক। আপোনালোকক মই এগৰাকী মাতৃৰ উদাহৰণে ক'ম যে আমাৰ বাক্যবিলাক ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে শুদ্ধ হ'ব লাগে, কাৰণ বাক্য আমি ঈশ্বৰৰ কৃপাতহে পাইছোঁ। এনেকুৱা এগৰাকী মাতৃ আছে, যিগৰাকী মাতৃয়ে নিজৰ ল'ৰাটোক কেনেকৈ জগাইছিল, উঠৰে উঠ বাপু গোপাল নিহি পৰ ভাত ধুইয় কমল কিমান সুন্দৰকৈ মাতিছে। সেইবোৰ পদুম ফুল সদৃশ সুন্দৰ নয়ন অংকিত দিব্য পুৰুষ, হে পুত্ৰ উঠা ৰাতিপুৱা। এতিয়া আমাৰ বাক্যবিলাকো তেনেকুৱাই মনোৰম আৰু মিঠা হ'ব লাগে, কৃষ্ণ শব্দ লাগি থাকিব লাগে। কিন্তু আমাৰ আকৌ বাক্যবিলাক পাৰিলে কেতিয়াবা কেতিয়াবা গণ্ডগোলীয়া হয়।
নামঘৰত আৰু সেৱা অনুষ্ঠানত ঠিকে থাকে, কিন্তু লোকৰ ফালে কিন্তু ঠিকে আছে, কিন্তু অন্য ফালে আকৌ বাক্যবিলাক গণ্ডগোলীয়া হয়। নিজৰ ল'ৰাটোক জগাব লাগে, কৃষ্ণ বোপা উঠাচোন, কিন্তু কি বুলি জগাই? হাও মৰণ নহা উৎপাদন ৰাখিয়া উৎপাদন ৰাখিয়া অ মাৰে বনোৱা হোটেলত বাপৰা ইনকাম কৰি দিছে, খাবা আহিছা। সেইকাৰণে আমাৰ গণ্ডগোলবিলাক হয়। এতিয়া বাক্যৰ শুদ্ধতাটো ব্যৱহাৰিক জীৱনত লাগিব, তেতিয়াহে ঈশ্বৰে কৃপা কৰিব। সেইকাৰণে কৈছে যাৰ বাক্যত ঈশ্বৰৰ নাম নাই, সেই বাক্য বোলে অশিষ্ট বৰ্ততকৈও লেতেৰা। কাকতুল্য কামী পুৰুষৰ তাঁতৰতি, কাউৰীয়ে যেনেকৈ এৰাহা বিচাৰি ফুৰে, বাক্য ঈশ্বৰৰ বাক্যবিহীন সকলো লেতেৰাবিলাকৰ মাজতে গ্ৰাম্য কথাবিলাকৰ মাজতে জীৱন অতিবাহিত কৰে। কিন্তু ভকতৰ নাহিতাতো অভিলাষমতি, ভকতে আকৌ সেইবিলাকৰ পৰা দূৰতে বিদুৰ। ভকতে সদায় লোকৰ কথা পাতিলে তাৰ পৰা আঁতৰি যায়। এতিয়া আপোনালোকে ভকতে কোনোবাই যদি লোকৰ কথা পাতিছে, আপুনি তাৰ পৰা আঁতৰি গৈছে, কিন্তু এনেকুৱা কিছুমান মানুহ আছে যিসকলে আহি আকৌ আপোনাৰ ঘৰতে লোকৰ কথা পাতিছে, তেতিয়াতো আপুনি ঘৰৰ পৰা ওলাই যাব নোৱাৰে। সেইসকলক কেনেকৈ আঁতৰাব আজি এটা বুদ্ধি দিওঁ, পাৰিলে মনে মনে ৰাখি থওক, কামত আহিব। এনেকুৱা কিছুমান মানুহ আছে যিয়ে আপোনাৰ ঘৰলৈ আহি পোৱাৰ লগে লগে অন্য কথা নাই, বোলে বৰুৱা আছানে? বোলে আছোঁ, আহক আহক কৃষ্ণ বা ৰ'বা কৃষ্ণ, এনেকৈ আৰম্ভ কৰিব, ৰ'বা কৃষ্ণ। বোলে কি হ'ল? আমুকৰ ঘৰৰ নামলৈ তোমাক মাতিছিলে নাই? বোলে মাতিছিলোঁ, মই যাবহে নোৱাৰিলোঁ। বোলে নগ'লা, ভালে কৰিলা। বোলে কেলে? বোলে চাহৰ লগত যিটোহে বিস্কুট খুৱাইছে আমাৰ ঘৰৰ কুকুৰটোৱেও নাখায়। তেওঁ নামৰ কথা নকয়। আকৌ নাম গুণ শেষ হোৱাৰ পিছত 2টা বজাৰ পৰা ৰৈছোঁ, 5টা বজাতহে মহাপ্ৰসাদ খাবলৈ মাতি নিছে। চাউল নিসিজিলে, আলু এটা এটা হৈ থাকিল, দালিত নিমখেই নহ'ল, বেঙেনা ভজাত বোলে তেলেই নপকিল। এনেকুৱা ধৰণৰ কথা পাতিব। তাৰপিছত আকৌ ঈশ্বৰৰ কথা নাই, আকৌ বেলেগ এটা কথা ওলাব। হেৰি নহয়, কথা এটা গম পোৱা নে নোপোৱা? বোলে কি? মই আকৌ তোমাকহে কৈছোঁ, সেই আমুকৰ জীয়েকৰ লগত যে আমুকৰ পিতেকৰ ভাল আছিল, কালি বোলে লৈ গ'ল। সেইকাৰণে সবোৰ কথাকে পাতি ভাল পায়, কিন্তু আপুনি আকৌ শুনি বেয়া পায় নহয়, কাৰণ আপুনি ভকত, আপুনি সবোৰ কথা শুনিবই নোৱাৰে। এতিয়া তেওঁক যদি আপুনি কৈ দিয়ে এইবোৰ কথা পাতিবৰ কাৰণে আমাৰ ঘৰলৈ আহিছ, তই আজিৰ পৰা নাহিবি, সেইটো আপুনি গুৰুদ্ৰোহত কৰিব। কাৰণ সমস্ত প্ৰাণীক হৰিময় দেখিবলৈ কৈছে, বেয়াজনকো হৰিময় দেখিব কৈছে, ভালজনকো হৰিময় দেখিব কৈছে। এতিয়া গ্ৰাম্য কথা পাতিলে বুলিয়ে আপুনি যদি সেই মানুহজনক কি কৰে, হাঁহিয়তা আৰু বেয়া দৃষ্টিৰে চাই, বাপজন মই অনুষ্ঠানত আছোঁ, পিছত কথা পাতিম, গতিকে বেয়া দৃষ্টিৰে যদি চাই, তেতিয়াহ'লে আপোনাৰ অপৰাধ হ'ব। কিন্তু তেওঁক আপুনি নেখেদিলেও আপোনাৰ পৰিৱেশটো বেয়া হ'ব। এতিয়া কেনেকৈ খেদিব, মই আপোনালোকক আজি এটা উপায় দিওঁ। তেওঁ যেতিয়াই বেয়া কথা বা গ্ৰাম্য কথা বা কাৰোবাৰ চৰ্চা উলিয়াবলৈ ধৰিব, তেতিয়া আপুনি এইটোৱে কৈ দিব, কালি ৰাতি বৰ দেৰি হ'ল বুজিছেনে? বোলে কেলে? আমাৰ গাঁৱৰ আমুকৰ ঘৰত কালি নাম সেৱাত ভাগৱত পাঠ আছিলে, আমুক জিলাৰ পৰা বাপ এজন মাতিছিলে, গ'লোঁ, শুনি পেলাই ইমান ধুনীয়া কথা কেইটামান ক'লে। তেওঁ সেইখিনিত ৰৈয়ে থাকিব নোৱাৰে, চিধাই আপোনাক কি ক'ব জানে? ৰ'বা দেই, মই তোমাৰ ঘৰলৈ বুলি অহা নাছিলোঁ, আমুকৰ ঘৰলৈ আহিছিলোঁ, তলা মৰা দেখিহে সোমালোঁ, গতিকে মই যাওঁগৈ। মানে যোনে বেয়া কথা পাতি ভাল পায়, তেওঁ কেতিয়াও ভাল কথা শুনি সহ্য কৰিব নোৱাৰে। এই টিপছটো আমি এজন বেয়া মানুহৰ বেয়া কথাৰ পৰা ৰক্ষা পাবলৈ আমি ব্যৱহাৰ কৰিব লাগে। আপোনালোকে চাব পাৰে, এইটো সঁচা হৈ যাব। গতিকে কৈছে যে সেই ভকতসকলে সেইবিলাকৰ প্ৰতি কিন্তু লাভবিলাক নাই, অভকতৰহে আছে। যিটো বাক্যে হৰে পাপ, যিটো বাক্যে আছে কোনো নাম মাধৱৰ, সিহি বাক্যে হৰে পাপ জনসমূহৰ। এইটোহে বৰ ডাঙৰ কথা ক'লে। কি ক'লে? যাৰ বাক্যত ঈশ্বৰৰ নাম আছে, সেই নামে বোলে পাপবিলাক নাশ কৰে। হয় আকৌ মহাপুৰুষেও কৈ গৈছে, এক নামে যত পাপ সংহাৰিলে পাৰে
এজন ব্যক্তিয়ে এটা জীৱনত যিমানখিনি পাপ এটা নামে হৰণ কৰে, এজন ব্যক্তিয়ে বোলে গোটেই জীৱনটো সিমানখিনি পাপ কৰিব নোৱাৰে। এই কথা গম পোৱাৰ লগে লগে আপুনি যদি ভাবিলো এটা নামে যদি চব পাপ বিনাশ কৰে, তেতিয়াহ'লে ৰাতি হ'লে ভাগৱত শুনিম, দিনত হ'লে মাছ মাৰিম, সন্ধিয়া হ'লে নাম গাম, ৰাতিপুৱা দুপৰীয়া হ'লে মাছে মাংসই ধুনীয়াকৈ পেট ভৰাই খাম, কাৰণ নামে পাপ বিনাশ কৰিবই নহয়। সেইকাৰণে মহাপুৰুষে নাম অপৰাধত জেওৰাখন ধুনীয়াকৈ মাৰি দিলে। সেইটো চাব, নাম গালে পাপ ক্ষয় নহয়, জেওৰাখন চাই ল'ব। কি বুলি কৈছে? এৰা যিটো মন্দমতি অধমৰে হৰি মহা অপৰাধ কৰে, অনামত শৰণ লৱে বাৰে নামে হৰে তাৰ হবে পাতে ক। নজনাজনে যদি পাপৰ চূড়ান্ত পৰ্যায় পাই যায়, ভগৱন্তই সেইজনক কৃপা কৰে। আপুনি বাস্তৱত চাব, 9 মাহ 10 মাহত বহা চুচুৰা কৰা ল'ৰা এটাই যদি মাটি চপৰা এডোখৰ যদি ধুনীয়াকৈ মিঠাই খোৱা দি চুবায়ো থাকে, আপুনি লাহেকৈ মুখৰ পৰা উলিয়াই দিব, কাৰণ সি নাজানি পেলাই খাইছে। কিন্তু 18 বছৰীয়া ল'ৰা এটাই যদি শিলগুটি এটা চুবাই কি বুলি ক'ব? বোলে পাগল। ঠিক তদ্ৰূপ আপুনি নামেই শ্ৰেষ্ঠ, সৎসংগই মূল্য বস্তু, গুৰুৱেই শ্ৰেষ্ঠ, ধৰ্মৰ পথ বুলি জনাৰ পিছত যদি আপুনি ৰাতি হ'লে নাম গায়, দিনত হ'লে মাছ খায় বা অন্যান্য নকৰিবলগীয়া কৰ্ম কৰে, তাৰপিছত আকৌ যদি নাম গাই পাপবিলাক ধুওঁ বুলি ভাবে, তেতিয়াহ'লে কিন্তু কামত নাহিব। সেইকাৰণে কৈছে, জানি দি কৰে পাপ মেৰুৰ সমান, নাজানি কৰে পাপ ৰেণুৰ সমান। এতিয়া আমি আপোনালোকক কথা এটা ক'লোঁ, এই জীৱ জন্তু হত্যা কৰি সিহঁতৰ মাংস ভক্ষণ কৰাটো পাপ। এতিয়া আপোনালোকে মনে মনে বাবাইসকলে ঠিকেই ভাবিব, ডেকা ডঙুৱাসকলে ভাবিব এইটো আমাৰ লগৰ এটা ল'ৰা 31 বছৰ হৈছে, গতিকে এইটোৱে আহি এতিয়া আমাক মাছ মাংস খোৱা বন্ধ কৰি দিলে, অহা বছৰ কিন্তু ইয়াৰ নামটো আহিলে চবেই প্ৰস্তাৱ কৰিবি দেই নালাগে বুলি। কোনোবাই প্ৰস্তাৱ কৰিলেও নৎসাত কৰিবি, এইটো ল'ৰা নালাগে। দাঁতকেইটা থাকোঁতে চুবাই লওঁ বুলি ভাবিছিলোঁ, ই আকৌ আজি উচতাই দিলে। সেইকাৰণে মই আপোনালোকক এতিয়া নাখাব বুলিও ক'ব নোৱাৰোঁ, খাওক বুলিও ক'ব নোৱাৰোঁ, কিন্তু এটা প্ৰাৰ্থনা জনাওঁ, ভগৱন্তৰ ওচৰত সদায় এখন নিবেদন দিয়ক, প্ৰভু এৰিব পাৰিলে ভাল, যাতে জীৱনৰ শেষ সময়লৈকে সেই সোপা চুবাই থাকিব লগা নহয়। সেই নিবেদনখন আমি দিব লাগে। গতিকে কৈছে যে সমুদ্ৰ সদৃশ পাপ ঈশ্বৰৰ নামে নাইকিয়া কৰিব, খালি যি বেয়া সেইটো জনাৰ পিছত তাক আকৌ পুনৰাবৃত্তি কৰিব নালাগিব। ভক্তিবিহীন জ্ঞানৰ কৰ্ম সবে ব্যৰ্থ। ভক্তিবিহীনভাৱে আপুনি যিমান কাম কৰক, যিমান জ্ঞান লওক, সেই সকলোবিলাক ব্যৰ্থ বুলি কৈছে। কহিলো স্বৰূপে বেদান্তৰ দত্ত অৰ্থ, এয়াই হৈছে বেদান্তৰ মূল সাৰ। বেদান্তৰ মূল সাৰ ভাগৱতত আছে যে ভক্তিৰ অবিহনে গত্যন্তৰ নাই। ভগৱতীয়ে আপোনাক ভাগৱতৰ প্ৰতি ইমানেই অনুৰাগ আগবঢ়াই দিব, আপোনাৰ যদি শ্ৰদ্ধা ভক্তি থাকে, ভাগৱতে আপোনাক ইমানেই কৃপা কৰিব। কি বুলি কৈছে মহাপুৰুষে? সমস্ত বেদান্ত সাৰ ইটো মহাভাগৱত, ইহাৰ অমৃতৰ ৰস পায়, পৰম সন্তোষে পান যিজনে কৰিলে তাৰ অন্যত ৰসতৰ ৰতি নাই। গতিকে আমি যদি পৰম সন্তোষ মনেৰে এই ভাগৱত ৰস পান কৰোঁ, আন ৰসে আমাক কেতিয়াও ক্ৰিয়া কৰিব নোৱাৰে। এয়া বেদান্তৰ সাৰ। ইয়াৰ পিছত কি ক'ব আমি চাম। কৃষ্ণ আমি অনাদিন কৰ্ম কলি শেষ
দেখ ৰাম ভকতি কৰে সংসাৰ ভকতিৰ প্ৰভাৱ শুনি ঋষি সধৰ্মতে জীৱ ভজই কৃষ্ণ সম্প্ৰতি তাক প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি ৰাম ভৈল ভ্ৰষ্ট যদিবা অল্পতে গৈল প্ৰাণ জানা নাহি তথাপিতা হার কল্যাণ ঊৰ্ধ্ববাহু কৰি হেৰা অংগীকাৰ অধম জাতিটো যদি জন্ম ভৈলা হীৰা বিজ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক দেৱৰ বন্দনী সিটো ভকতিৰ শিক হেন জানি মহাবুদ্ধি ভকতিৰ অৰ্থে মাত্ৰ ৰাম কালে কৰ্মে মিলাইবে বিষয়ৰ সুখ কৃষ্ণ কৃষ্ণ এতিয়া আমাক কৈছে কি বুলি ক'লে অনাদৰি আনধৰ্ম স্বধৰ্ম নিষেধ কেৱলে দিওগ ভকতিৰ উপদেশ এটা বৰ ডাঙৰ কথা আপুনি কাৰোবাক ভক্তিৰ কথা ক'বলৈ যোৱাৰ নামত আনৰ স্বধৰ্মৰ অভিমানক আঘাত লগাকৈ আপুনি কেতিয়াও কথা ক'ব নোৱাৰে বা নালাগে আমাৰ মহাপুৰুষৰ লক্ষ্য উদ্দেশ্য বা বাণীৰ লক্ষ্য উদ্দেশ্য হ'ল এইটোৱেই যে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত নিজৰ ধৰ্মৰ তত্ত্ব কথা বুজোৱাৰ নামত আনৰ ধৰ্মক হিংসা কৰাৰ অধিকাৰ আমাৰ নাই কিন্তু যিটো ক'ব লাগে আপুনি ভয় নকৰাকৈ বিনা দ্বিধাই অকপতে কৈ যাওক কি ক'বলৈ ক'লে কেৱলে দিওগ ভকতিৰ উপদেশ ভকতিৰ কাৰণে কি কৰ্ম কৰিব লাগে তাৰ উপদেশখিনি আপুনি বিনা দ্বিধাই দি যাওক কাৰণ ভকতি সি কৰে সংসাৰৰ বন্ধনা আমি সংসাৰৰ বন্ধনৰ জৰিৰ দ্বাৰা বন্ধা এডাল পঘাৰ মাজত বান্ধ খাই আছো আজি যে উদ্যোগ গাব দিলে ভাগৱত পাতিলে যিসকলে তেৰা সমষ্টৰ নিমন্ত্ৰণ পাই ইয়ালৈ আহিল সেই কৰ্মবন্ধনৰ গাঁঠিটোৰ এটা পাক আজি খোল খাই গ'ল গতিকে ভকতিয়ে আমাৰ সংসাৰ বন্ধনৰ যিডাল পঘা এই পঘাডালৰ গাঁঠিবিলাক খোলাত সহায় কৰে মায়াৰ বন্ধনৰ গাঁঠি খোলাত সহায় কৰে গতিকে ভকতিৰ প্ৰভাৱ শুনিও ঋষি ব্যাস হে ব্যাসদেৱ তুমি ভকতিৰ প্ৰভাৱটো মই কওঁ শুনা স্বধৰ্মত তেজী ভজই কৃষ্ণক সম্প্ৰতি যিসকলে নিজৰ স্বধৰ্মত থাকিও পৰম ভগৱন্তক ভজনা কৰিছে বা কিবা কাৰণত যদি তেওঁ স্বধৰ্ম ত্যাগো কৰিব লগা হৈছে ঈশ্বৰ ভক্তিৰ পৰা কিন্তু তেওঁ বিচলিত হোৱা নাই এনে কৰ্ম কৰি থাকোঁতে তাত প্ৰেম পূৰ্ণ দেৱে নভৈল ভকতি তেওঁৰ যদি সেই ভক্তি কৰাৰ সময়ত ভক্তিৰ প্ৰেম
ভক্তিৰ ৰসসমূহ প্ৰাপ্ত কৰাৰ যিটো সম্পূৰ্ণতা, সেইটো যে তেওঁ যদি সম্পূৰ্ণ নহ'লো, ভৈৰৱস্ত যদিবা অল্পতে কৰিল প্ৰাণ, যদি তেওঁ ভক্তি কৰি থাকোঁতে এই সংসাৰৰ পৰা যদি তেওঁ গুচিও যাব লগা হ'ল, জানা নাহি তথাপি তাহাৰ অকল্যাণ। গতিকে ভক্তিৰ অভ্যাস কৰাজনে যদি সংসাৰ ত্যাগো কৰে, তথাপিও তেওঁ কৰা কৰ্মখিনি কেতিয়াও নষ্ট নহয়। অৰ্থাৎ আমি এটা কথা উপলব্ধি কৰিব লাগিব, কোনোবা এজন বেয়া মানুহ যেতিয়া সৎসংগৰ যোগেদি ভাল পথলৈ আহে, আমি তেওঁক কেতিয়াও সমালোচনা কৰিব নালাগে। সৌজনলৈ চোৱা, এটা সময়ত ইমান বেয়া মানুহ আছিল, এতিয়া আঁঠুৰ মূৰত চুৰিয়া পিন্ধি এইজনহে যেন 1 নম্বৰ বৈকুণ্ঠলৈ যাব, এনেকৈ কেতিয়াও সমালোচনা কৰিব নালাগে। কাৰণ স্বভাৱতে পাৰে তাহাৰ সুগতি, দৈৱ বশে ঘটে যদি সাধুৰ সংগতি। গতিকে সাধুৰ সংগত আমাৰ যদি সংগ হয়, তেতিয়া আমাৰ স্বভাৱৰ পৰিৱৰ্তন হৈ যাবই। সেইকাৰণে কৈছে, ঊৰ্ধ্ববাহু কৰি এৰা কৰো অংগীকাৰ, অধম জাতিটো যদি জন্ম হয় তাৰ। আমি ক'ত জন্মগ্ৰহণ কৰিছোঁ সেইটো ডাঙৰ কথা নহয়, কি কৰ্ম কৰিছোঁ সেইটোহে ডাঙৰ কথা। জন্মই মানুহক কেতিয়াও উচ্চ নকৰে। আপোনাৰ যদিবা আপুনি এটা শ্ৰেষ্ঠ জ্যেষ্ঠ জাতিত, শ্ৰেষ্ঠ জ্যেষ্ঠ উপাধিত যদিবা আপুনি জন্মগ্ৰহণ কৰিলেই, যাৰ উপাধিৰ নাম শুনিলে, যাৰ বংশৰ গৌৰৱ শুনিলে মানুহে ভয় কৰি থাকে, সেই উপাধিত যদিবা আপুনি জন্মগ্ৰহণ কৰিলে, কিন্তু আপোনাৰ সেই উপাধিটোৰ চিলমোহৰ লাগি থাকিল বুলিয়েই আপুনি যেতিয়া ডাঙৰ দীঘল হ'ল, ডেকা হৈ আহিল, ৰাতিপুৱাই ওলাই যায় আৰু ৰাতি 12টা বজালৈ খবৰদাৰ হোৱা পানী টুপি নাখালে আপুনি ঘৰতে নোসোমায়। আপোনাক কোনোবাই সেই চিলমোহৰত কেতিয়াও সন্মান নকৰে। কিন্তু আপুনি যদি এই চৰ্ম দৃষ্টিৰে যাক দীৰ্ণ বুলি ভাবি ঘিণ কৰে, তেনেকুৱাটো যদি জন্মগ্ৰহণ কৰিলে, ভক্তিৰ প্ৰতিটো পৰামৰ্শ আপুনি আখৰে আখৰে পালন কৰিব, তেতিয়াহ'লে আপুনি কিন্তু সকলোতকৈ উচ্চ। এই ভাগৱত প্ৰণেতা লোমহৰ্ষণ সুতৰ পুত্ৰ উগ্ৰচবা সুত। উগ্ৰচবা মানে হৈছে শ্ৰৱণ শক্তি যাৰ অতি তীক্ষ্ণ, সেইজনে উগ্ৰচবা। এবাৰ ক'লে আৰু দ্বিতীয়বাৰ ক'ব নালাগে। তেওঁ সভাৰ পৰা নিম্ন জাতি বুলি ঘিণ কৰি বাহিৰত বহুৱাই থৈছিল, 60,000 ঋষিৰ মাজত বহিবলৈ নিদিলে। কিন্তু তেওঁ কি কৰিলে? ঈশ্বৰৰ কথা শুনাত আসনৰ কোনো কথা নাই, মই দূৰৰ পৰাই যদি মন কৰোঁ নিশ্চয় ঈশ্বৰে মোক কৃপা কৰিব বুলি শুনাৰ ফলত সম্পূৰ্ণ ভাগৱত কিন্তু তেওঁহে কণ্ঠাগত কৰিলে। গতিকে ঈশ্বৰৰ দৃষ্টিত কোনো জাতি অজাতি নাই। আমাৰ জাতি মাত্ৰ মানুহৰ দুটা বুলি কৈছে, কি কি? হৰি ভজয় যিটো তাকে বোলে জাতি, যিহে নভজে হৰি সেহিহে অজাতি। গতিকে আমি যাতে হৰি বন্দনা কৰি সকলোৱে জাতিলৈ ৰূপান্তৰিত হ'ব পাৰোঁ, তাৰ কাৰণে আজি ভাগৱতে আহ্বান জনাইছে। জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক, দেৱৰো বন্দনী সিটো ভকতি ৰখি। যিজন ভকতি ৰসত চতুৰ, ভক্তি ৰসৰ দ্বাৰাই প্ৰকৃত ৰসৰ মূল্য বুজে, সেইজন জ্ঞানী আৰু কৰ্মীজনতকৈও শ্ৰেষ্ঠ আৰু দেৱতাৰ বন্দনাৰ পাত্ৰ। সেইকাৰণে আমাক ক'লে, হেন জানি মহাবুদ্ধি মন্ত্ৰ যিটো জন, ভগৱতীৰ অৰ্থে মাত্ৰ কৰিব যতন। গতিকে যিজন মহাবুদ্ধিৰ গৰাকী, তেওঁ ভক্তিৰ অৰ্থে যত্ন কৰিব, যিটো যত্ন আজি আপোনালোকে কৰিছে। কাৰণ কালে কৰ্মে মিলাই বেক বিষয়ৰ সুখ। কাল মানে সময়, কৰ্ম মানে কাম। আপোনাৰ শ্ৰম আৰু সময় আপোনাক বিষয়ৰ সুখ বিচাৰিলেও দিব, নিবিচাৰিলেও দিব, কিন্তু ভগৱতী সুখটো আপুনি নিবিচাৰিলে নাপায়।
আৰু উপদেশী লোকসকলক কৃষ্ণৰ সন্মুখ সৎসংগৰ যোগেদি আপোনাক আমাক সকলোকে উপদেশ পালন কৰি কৃষ্ণৰ সন্মুখীন হ'বলৈ আহ্বান জনাই নাৰদে ক'লে, হে ব্যাস, তোমাক মই অকল তত্ত্ব কথা যিমান কৈ থাকোঁ তুমি হয়তো বুজি নাপাবও পাৰা, বা পালেও আনে হয়তো তুমি আনক বুজি পোৱাকৈ বুজাব নোৱাৰিব পাৰে। সেইকাৰণে তোমাক মই এটা চমু কাহিনীৰ যোগেদি ক'ম কেনেকৈ ঈশ্বৰক ভক্তি কৰিলে তেওঁৰ স্থান পাব পাৰি। মই এজন ব্যক্তিৰ বিষয়ে ক'ম যিজনে সাধনাৰ বলত নিজৰ জন্মৰ পূৰ্বজন্মৰ কথা জানে, আৰু সেইজন কোনো নহয়, সেইজন হৈছোঁ মই নিজে। গতিকে শুনা, কৰি জন্মৰ কথা শুনি আছিলো আমি দিজ দাসীৰ কুমাৰ কৃষ্ণৰ ভকত চাৰি পৰম সন্ন্যাসী বঞ্চিলা পৰিঘ ব্ৰহ্ম নৰ ঘৰে আখি পঞ্চ পৰিসৰময়ী অবুধ সৱাল পাঞ্চিলেকে ধৰণীতে তাসম্বাৰ হলো কৃষ্ণ কথানিতে কৰন্ত কীৰ্তন তাসম্বাৰ কৰো আৰু উচিষ্ট ভোজন ৰাম গুচাইল মনৰ মন সন্তৰ সংগতি কৃষ্ণ হেন দেৱতপ ৰিল মূৰমতি ৰাতি দিনে গাইলো দেখ বৰ গুণ মনত উপজয়াসী কৃষ্ণ কথা ৰখ ৰাম ঝৰে নয়নৰ নিৰতনু ৰোমাঞ্চিত ভকতৰ সংগত পবিত্ৰ হৈ ৰচিত। বাৰু কৃষ্ণ এতিয়া কি বুলি কৈছে যে উপৰি জন্মৰ কথা শুনিও আমাৰ মোৰ পৰৱৰ্তী জন্মৰ কথাটো কওঁ শুনা। আছিলো আমি দ্বিজ দাসীৰ কুমাৰ, মই এগৰাকী দ্বিজ দাসী পুত্ৰ আছিলোঁ, আৰু সেই দাসী পুত্ৰ থাকোঁতে কৃষ্ণৰ ভকত কৃষ্ণৰ পৰম ভক্ত চাৰিও সন্ন্যাসী বনশিলা বাৰিষা ব্ৰাহ্মণ নৰ ঘৰে আহি। এইটো বৰ ডাঙৰ তত্ত্ব, কিন্তু এইটো কেৱল এটা কাহিনী নহয়, আধ্যাত্মিকত চাব লাগিব। এই যে চাৰিজন সন্ন্যাসী বুলি ইয়াত লিখি দিলে, ইয়াৰ সংখ্যাটো হয়তো কম বা বেছিও কৰিব পাৰিলেহেঁতেন। চাৰিত কিয় ৰাখি দিলে? আৰু 6টা ঋতুৰ ভিতৰত যে বাৰিষা কালটো বাছি ল'লে, ইয়াৰো নিশ্চয় তত্ত্ব আছে। এই তত্ত্বকেইটা আমি জানিব লাগিব যে কৃষ্ণ নামৰ ভক্তিময় চিন্তনৰ পৰশ নোপোৱালৈকে আপোনাৰ আমাৰ হৃদয়খন বাৰিষা পথাৰৰ বোকাৰ দৰে লেতেৰা হৈ থাকে। এই যে চাৰিজন সন্ন্যাসী, এই বোকাবিলাক হৃদয়ৰ পৰা নাইকিয়া কৰিবৰ কাৰণে আমাক 4টা তত্ত্ব লাগিব। সেইকাৰণে 4জন সন্ন্যাসী, যিয়ে 4টা তত্ত্ব ল'বলৈ আগ্ৰহী, সেইজন কৃষ্ণৰ দাস দেৱৰ্ষি নাৰদ। 4টা তত্ত্ব কি কি? জ্ঞান বিজ্ঞান তদং ৰহস্য, গুৰুদেৱ নাম ভকত, সত্য শৌচ ক্ষমাদে, আৰু সেইজনেই ধৰ্ম অৰ্থ কাম মোক্ষ প্ৰাপ্ত কৰিব পাৰিব। গতিকে তাৰ কাৰণে হৃদয়ৰ বোকাবিলাক আমি নাইকিয়া কৰিব লাগিব। আপোনাৰ কাৰণে বাৰিষা সেইদিনাই, যিদিনা আপোনাৰ কৃষ্ণ কথা শুনিবলৈ মন যোৱা নাই, ভাগৱতৰ কথা শুনিলে উঠি যাবলৈ মন গৈছে, তেতিয়ালৈকে আপোনাৰ হৃদয়খন কিন্তু বাৰিষাৰ বোকাৰ দৰে লেতেৰা হৈ আছে। তত্ত্বৰ যোগেদি যেতিয়া সৎসংগৰ দ্বাৰা সেইসমূহ নাইকিয়া কৰিব, সেইজনে ঈশ্বৰৰ স্থানলৈ যাব পাৰিব। সেই তত্ত্বটো বুজাই দিছে। গতিকে কৈছে কি বুলি?
যে পঞ্চবৰিশৰময় অবুধ চাৱাল। যেতিয়া মোৰ মায়ে সেই ব্ৰাহ্মণৰ ঘৰত, যিখন ঘৰত 4জন সন্যাসীয়ে বাৰিষা কালত আশ্ৰয় লৈছিল, সেইখন ঘৰত মোৰ মায়ে দাসত্বৰ কৰ্ম কৰিছিল। আৰু তেতিয়া মোৰ বয়স আছিল মাত্ৰ 5 বছৰ। পাঞ্চিলেখে ধৰণীতে তাসম্বাৰ আল, আৰু মাজে মাজে বিচাৰিলে মই মোৰ মাৰ লগত গৈ তেওঁলোকৰ আল পৰিচান ধৰিছিলোঁ। অৰ্থাৎ ভক্তিৰ শুদ্ধময় তত্ত্ব কথাবিলাক শুনাৰ অভ্যাস আমি কেতিয়াৰ পৰা কৰিব লাগে? 5 বছৰৰ পৰা কৰিব লাগে। কিন্তু আমাৰ আকৌ উল্টা হয়, আপোনালোকৰ এইফালে ঠিকেই হয়, কিছুমান জেগাত উল্টা হয়। কি হয়? বোলে বোপাই এতিয়া পঢ়া শুনা কৰ, চাকৰি বাকৰি কৰ, টকা এসোপা ঘৰত খাই বৈ লৈ ঈশ্বৰৰ নাম বুঢ়া হ'লে ল'বলৈ যাবি। 60 বছৰৰ পিছত ল'লেও হ'ব বুলি কোৱা মানুহো আছে। কিন্তু ভাগৱতে কৈছে নহয়, হাতে কৰা কাম মুখেৰে ঈশ্বৰৰ নাম কেতিয়াও নেৰিবা। জনা হোৱাৰ পৰাই আমি নামমুখী হ'বলৈ যত্ন কৰিব লাগে, যিটো নাৰদে কৰিছে। কি বুলি কৈছে? শুনো কৃষ্ণ কথা নিতে কৰন্তে কীৰ্তন, পঢ়ো আৰু তাকম্বাত উচিষ্ট ভোজন। এই যে মাকৰ লগত নাৰদ আল পৰিচান ধৰিবলৈ যায়, তেতিয়া নিত্যভাৱে সেই 4জন সন্যাসীয়ে ঈশ্বৰৰ কথা আলোচনা কৰে। আৰু তেওঁ মাকৰ লগত যাওঁতে যাওঁতে সেইবিলাক শুনিবলৈ ল'লে। আমি যদি সৎসংগত যদি সৎ কথা সদায় শুনিবলৈ লওঁ, অন্তঃকৰণেৰে আগ্ৰহীভাৱে, আমাৰ নিশ্চয় মনৰ পৰিৱৰ্তন হ'ব। গতিকে নাৰদৰো মনৰ পৰিৱৰ্তন হ'ল। কৰো আৰু তাসম্বাত উচিষ্ট ভোজন, আৰু তেওঁলোকে খাই বৈ খোৱাৰ পিছত যিখিনি থাকি যায় সেইখিনি আমি গ্ৰহণ কৰোঁ। উচিষ্ট মানে কিন্তু জোঠা নহয়। সেইকাৰণে কেৱল সেৱা সকামত ৰান্ধনীজনে ভকতে খাই হোৱাৰ পিছত খাব তেনেকুৱা কথা নহয়। এইটো আমাৰ ঘৰখনতো ব্যৱহাৰ হ'ব লাগে। কিছুমান জেগাত আকৌ দেখিবলৈ পোৱা যায় কেৰাহী, হাতা, কুকাৰ, চচপেন চব দাঙি আনি ডাইনিঙত থৈ দি আইগৰাকীয়ে কয় ময়ো তহঁতৰ লগতে বহিলোঁ আৰু দেই, যাক যি লগত লাগে নিজে নিজে লৈ ল'বি। সেইটো কিন্তু খাদ্য খোৱাৰ নিয়ম হ'ব নোৱাৰে। গতিকে এইটো আমাক আজি পদবন্ধে বুজাই দিছে। গতিকে কৃষ্ণ কথা নিত্যভাৱে তেওঁলোকৰ মুখৰ পৰা শুনি তেওঁলোকে খাই বৈ হোৱাৰ পিছত যিখিনি থাকি যায় সেইখিনি মই খাবলৈ যত্ন কৰিছিলোঁ বা খাইছিলোঁ। গতিকে কি হৈ গ'ল? গুচাইল মনোৰমল সন্তৰ সংগতি। সৎসংগত কৃষ্ণ কথা শুনোতে শুনোতে মোৰ মনৰ মলিনতা নাইকিয়া হৈ গ'ল। আজি যে আদৰণি সমিতিয়ে আপোনালোকক এই অনুষ্ঠানটো পাতি দিছে, এনেকুৱা ঈশ্বৰৰ কথাৰ অনুষ্ঠানত আপুনি বহি শুনি থাকোঁতে থাকোঁতে আপোনাৰ মনৰ মলিনতা আপুনি নাইকিয়া কৰিব পাৰিছেনে নাই? নিজক প্ৰশ্ন কৰক। বিশেষকৈ আপুনি আটাইতকৈ দৰকাৰী ঢাকনি এখন আপোনাৰ মনৰ পৰা নাইকিয়া কৰিব লাগিব, সেইখনৰ নাম হ'ল কপট। 2য় স্কন্ধ ভাগৱতে সিদ্ধান্ত দিছে, কপট এৰিয়া সাধু সংগ লয়া, সাৱধান কৰি মন আনদে বচাৰি যিটো নৰ নাৰী, কৃষ্ণক লৈলে শৰণ। গতিকে আমি কপট নামৰ ঢাকনিখন নাইকিয়া কৰিব লাগিব। তে কপট নামৰ ঢাকনিখন যেতিয়া থাকে তেতিয়া কি হয় মন কৰিব। যেতিয়া আপোনাৰ মনত কপট নামৰ ঢাকনিখনে আৱৰি থাকে তেতিয়া আপোনাৰ এনেকুৱা হয়। মই এটা উদাহৰণ দিম। এখন ঘৰত গৃহস্থই নাম প্ৰসংগৰ সেৱা পাতিছে, একেলগে 4জন নামাচাৰ্যক নিমন্ত্ৰণ দিছে আৰু 4জনে সমানে গৈ পাইছেগৈ। সেইখন গাঁৱত আকৌ এটা কাম হয় কি, গৃহস্থই কাকো নাম গাবলৈ বুলি মাতি পেলাই দায়িত্ব দি থৈ নাহে, তাতহে প্ৰস্তাৱ হয়। 4জন নামাচাৰ্য আহিছে, বহি তাত আছে। এতিয়া চবে সম্পাদকৰ মুখলৈ চাইছে, যেন তেনে মোৰ নামটো প্ৰস্তাৱ হ'লেই হ'ল আৰু মুখেৰে কিন্তু কোৱা নাই। কোনোবাই আকৌ সুধিছে বোলে বাপ নামষাৰ আপুনিয়ে গাব নেকি? বোলে নাই নাই, মোৰ সেই ইচ্ছা নাই, কোনোবাই গাব শুনিবলৈ আহিছোঁ। কিন্তু মনে ভাবিছে মোৰ নামটো প্ৰস্তাৱ হ'লেই হ'ল আৰু। এতিয়া বৰা বাপে ভাবি আছে মোৰ নামটো প্ৰস্তাৱ হ'লেই হ'ল। এতিয়া বৰুৱা শইকীয়া বহিয়ে আছে তাত। চবেই চিন্তা চৰ্চা কৰি সম্পাদকে কেইজনমান লগত আলোচনা কৰিলে, বোলে যিহেতুকে ভকতো সৰহ, গতিকে শইকীয়াৰ মাতটো অকণমান ডাঙৰ, মাইকৰ ব্যৱস্থা নাই, যেতিয়া বৰা আৰু বৰুৱাৰ নামটো নালাগে শইকীয়াকে প্ৰস্তাৱ কৰা।
আজি বোলে ইয়াত প্ৰমোদৰ নামখিনি অলপ প্ৰকাশ কৰিবৰ কাৰণে আমি আমুক শইকীয়াক প্ৰস্তাৱ কৰিলোঁ বুলি কোৱাৰ লগে লগে বৰা আৰু বৰুৱাৰ কঁকালৰ বিষ আৰম্ভ হৈয়ে গ'ল আৰু কি বুলি ক'লে চব নামত গৈছে বৰা আৰু বৰুৱা আকৌ পিছলৈ আহিছে বোলে বাবা আহক নামত নবহে এই নবহো মই মানে কি ক'ব আজি কেইদিনমান হ'ল কি কৰি থাকোঁ জানো কঁকালটো কেচেক কৰিলে তাৰ তলত বহিবই নোৱাৰোঁ সিদিনা এষাৰ নামত মাতিছে যেন তেনে গোৱা সময়খিনিয়ে আছোঁ তাৰপৰা আকৌ চকীত আছোঁহি এতিয়া হাজৰিকা আপুনি আহিব নাই বোলে মোৰো সেই একেই অৱস্থা আঁঠুকেইটা কিয় জানো বিষ হৈছে কালিৰ পৰা এই বুলি নামত নবহি পেলাই তেওঁলোক ভিতৰত বহিব নাম আৰম্ভ হ'লে গৃহস্থক ক'ব হেৰা বেয়া নাপাবা দেই আমি দুজন হ'লে ঘৰলৈহে যাওঁ এফালে আৰু এভাগ সেৱা আছে নগ'লেও নহয় পেটে পেটে ভাবিছা মোৰ নাম কেলৈ প্ৰস্তাৱ নকৰিলি মই কেলৈ নাযাওঁ সেইটোৱে হ'ল কপট এই কপট নামৰ ঢাকনিখন আমি নাইকিয়া কৰি আনৰ পৰা শুনিবলৈ আমি চেষ্টা কৰিব লাগিব গতিকে কৈছে যে তেওঁলোকৰ পৰা মই কৃষ্ণৰ কথা শুনাৰ লগে লগে মোৰ মন নিৰ্মল হৈ গ'ল আমাৰো মন কৃষ্ণৰ কথা শুনিলে নিৰ্মল হৈ যাব কৃষ্ণ হেন দেৱত পৰিল মূৰ মতি গতিকে যেতিয়া কৃষ্ণ দেৱতাত মোৰ মন মজি গ'ল তেতিয়া মই কি কৰিলোঁ ৰাতি দিনে গাইলোঁ কেশ বৰ গুণ য কৃষ্ণ দেৱতাত মন মজি যোৱাৰ লগে লগে এইটোৱে কৃপা পালোঁ মই তেওঁলোকৰ পৰা শুনা কথাৰে ৰাতি দিনে ভগৱন্তৰ গুঞ্জক নাম কীৰ্তন গাবলৈ ধৰিলোঁ মনত উপজি আকৈ কৃষ্ণ প্ৰেমৰ ৰস আমি ঈশ্বৰৰ নাম গোৱাৰ লগে লগে আমাৰ মনত এটা ৰসৰ সৃষ্টি হয় সেইটো হ'ল ভক্তি আৰু প্ৰেমৰ ৰস যিটো ৰস পালে আৰু আমাক বেলেগ ৰসৰ প্ৰয়োজন নাই গতিকে এই ভক্তি আৰু প্ৰেমৰ ৰস সৃষ্টি কৰিবৰ কাৰণে আমি প্ৰত্যেকে এনেধৰণৰ অনুষ্ঠান লৈ আহিব লাগিব চৰে নৰে নৰনীৰ তনু ৰোমাঞ্চিত ভকতৰ সংগত প্ৰবৃত্ত হৈ আছে ভকতৰ সংগত আমাৰ চিত্তটো প্ৰবৃত্ত হৈ যায় জন্মতে আমাৰ চিত্তটো ঠিকে আছিলে জন্মতে বোলে চিত্তটো বৰ ধুনীয়া আছিলে কিন্তু আইজনী মাজনী বোপাইটো শুনাটো পোনাটো বুলি কোৱাৰ লগে লগে মায়া ইমানেই লেতেৰা কৰিলে চিত্তটো বোলে ধোঁৱা লগা চৌকাটোৰ নিচিনা ক'লা হৈ পৰিলে এই চিত্তৰ বৃত্তি সাধনৰ কাৰণে হৰিৰ চিন্তনৰ দ্বাৰা আমাৰ চিত্তটো আমি শুদ্ধ কৰিব লাগিব আমি 2 মিনিট আপোনালোকৰ পৰা লৈছোঁ বাবে ধুনীয়াকৈ পাঠ কৰি থাকক লাহে লাহে আমি 2 মিনিট অকণমান বাহিৰৰ পৰা আহিম তাৰপৰা আকৌ আলোচনা কৰিম কাৰণ 1:38 হৈছে 2 বজালৈকে ধুনীয়াকৈ আমি কথাকেইটা পাতিম কৃষ্ণ এৰাম এ বাৰিষা বঞ্চি আচাৰি কৰিলা গমন হেন দেখি মোৰ উত্তম বৰ কৰে মন কৃষ্ণ আপোনালোকসকলক উপদেশ দিব পৰা জ্ঞান আচলতে আমাৰ নাই তথাপিতো আমি এটা প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ আমি সকলোৱে ভাগৱত শুনি আহিছোঁ বা পাঠ কাৰ্য আমি কৰি আহিছোঁ কিন্তু এই ভাগৱত শুনাৰ পিছতো আমাৰ মনবিলাক কিয় শুদ্ধ হোৱা নাই আমি কিয় কপটতাবিলাক পাহৰিব পৰা নাই বা আমাৰ ঘৰবিলাক এতিয়াও গুৰুজনাই দি থৈ যোৱা এই আদৰ্শবিলাক কিয় গ্ৰহণ কৰিব পৰা নাই তাত নিশ্চয় আমাৰ কিবা এটা খেলি মেলি হৈ আছে এই খেলি মেলিটোহে আচলতে আমি বুজিবৰ কাৰণে চেষ্টা কৰিব লাগে আমাৰ কি হৈছে বাৰু বেমাৰটো ক'ত কিয় আমি ভাগৱত শুনাৰ পিছতো আমাৰ মনবিলাক এতিয়াও শুদ্ধ হোৱা নাই কিয় গুৰুজনাই দি থৈ যোৱা আদৰ্শবিলাক আমি পালন কৰিব পৰা নাই আমি সকলোৱে কওঁ যে আমি গুৰুজনাৰ আদৰ্শবিলাক পালন কৰিছোঁ আমি গুৰুজনাক শ্ৰদ্ধা কৰোঁ গুৰুজনাৰ আমাৰ সকলোৰে বন্দিত কিন্তু গুৰুজনাই দি থৈ যোৱা সেই বাণীবিলাকে আমি পালন নকৰোঁ গুৰুজনাই আমাক যিবিলাক ঠাইলৈ যাব বাধা কৰিছে আমি সেইবিলাক ঠাইলৈহে যাওঁ যিবিলাক খাবলৈ বাধা কৰিছে আমি সেইবিলাকহে খাওঁ
তেতিয়াহ'লে আমি গুৰুজনাক কি ধৰণে শ্ৰদ্ধা কৰিছোঁ? আমি আজি পিতৃ মাতৃক শ্ৰদ্ধা কৰোঁ। পিতৃ মাতৃসকলক আমি সকলোৱে কওঁ আমি শ্ৰদ্ধা কৰোঁ, কিন্তু পিতৃ মাতৃয়ে যদি আমাক যিবিলাক উপদেশ দিয়ে সেইবিলাক আমি পালন নকৰোঁ, তেনেহ'লে এইটো আৰু কেনেকুৱা ধৰণৰ শ্ৰদ্ধা? মৃত্যুৰ পিছত আমি কৰোঁ, শ্ৰাদ্ধ কৰোঁ, বহুত জ্ঞাতি কুটুম্বক মাতি আনি আমি ডাঙৰকে ভোজ ভাত দিওঁ, কিন্তু তাতেই শ্ৰদ্ধাটো হয়নে? পিতৃ মাতৃয়ে আমাক যি উপদেশ দিছিলে ভাল কৰ্ম কৰিবৰ কাৰণে, ভাল ঠাইলৈ যাবৰ কাৰণে, সেইবিলাক আমি যদি পালন নকৰি আমি অন্য ঠাইলৈ যাওঁ, তেনেকৈ আমাৰ শ্ৰদ্ধা হ'ব জানো? গুৰুজনাই আমাক কি সুন্দৰভাৱে উপদেশ দি থৈ গৈছে, সেই উপদেশবিলাক আমি পালন নকৰি কিনে আমি বাৰে বাৰে কৈ আছোঁ যে আমি গুৰুজনাক শ্ৰদ্ধা কৰোঁ। গতিকে আমি সকলোৱে সেইকাৰণে এটা কথাই মন দিব লাগে যে গুৰুজনাই যিবিলাক কথা আমাক কৈ গ'ল সেই কথাবিলাক আচলতে আমি আখৰে আখৰে পালন কৰিব লাগে। আমি সকলোৱে পঢ়িব জানো, আমি কাৰো পৰা শুনিব নালাগে, নিজে পঢ়ি চাওকচোন। কীৰ্তনত কি লিখিছে, দশমত কি লিখিছে, বা মাধৱদেৱ গুৰুজনাই আমাৰ যি নাম দিলে সেই নামঘোষাবিলাক আমি পঢ়ি চাইছোঁ। কেতিয়াবা আমি সেই নামঘোষাবিলাকৰ যি তত্ত্ব সেইবিলাক আমি বিশ্লেষণ কৰি চাইছোঁনে? আমিতো সকলোৱে গাই থাকোঁ। গতিকে এই গাই থকা কথাখিনি আমি শুনিব লাগে, আনক শুনাব নালাগে, নিজে নিজে শুনিব লাগে। আচলতে আমি যেতিয়া বিচনাত শুম তেতিয়া আমি আজিৰ দিনটোত কি কি কৰ্ম কৰিলোঁ, এই কৰ্মখিনি কাৰোবাৰ কিবা অপকাৰ হ'ল নেকি, অধ্যায়টো পঢ়ালৈকে যাব। এই কথাখিনি যদি আমি সদায় ভাবোঁ তেতিয়াহ'লে অহাকালিলৈ হয়তো আমি কাৰো অন্তৰত দুখ দিয়া নাযাব। হয়, আমি মানুহ যিহেতু আমাৰ কেতিয়াবা কোনো কথা আহিব পাৰে, কিন্তু আমি যদি সদায় অভ্যাস কৰোঁ যে আমি আনক কেতিয়াও দুখ দি কথা নকওঁ, তেতিয়া নিশ্চয় দেখিব লাহে 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 আমি শত্ৰুবিহীন হৈ আহিব পাৰে। কৃষ্ণ। আমাৰ বাপজনা যিহেতু আহি পাইছে, আমি এতিয়া আকৌ পদৰ মাজলৈ যাম। কৃষ্ণ। এৰাম এপাশে পাশে যাওঁ কৰি কাতৰ শেষ গুৰু হব কিশোৰীও মোক দেখ হেন বাপাতো কি সংসাৰ কত শুনিয়া সদয় ভৈল চাৰিও সন্যাসী হে ৰাম উলটি ধৰিয়া মোক কৰিয়া পৰমৰ ৰহস্য কথা কৰিলা প্ৰকাশ কৰিল ঈশ্বৰ ভকতি মহাজ্ঞান যেন ধনক দিলা দিৱস দান ৰাম বান্ধৱ কৃষ্ণ মই ভৈলো পৰিচয় আন দেৱ ধৰ্মক দেখিলো মায়া ময়। কৃষ্ণ আমাৰ আসন অলংকৃত কৰা বাপজনায়ো
আমি বাহিৰলৈ যোৱাৰ সময়তে অতি সুন্দৰকৈ ভাগৱতৰ পদৰ মাজত থাকি গুৰুজনাই আমাক দি থৈ যোৱা ভক্তিযুক্ত সংস্কৃতিৰ মেটমৰা ভঁৰালৰ সংৰক্ষণ আৰু ব্যৱহাৰ আমি কেনেকৈ কৰিব লাগে ভাগৱতৰ যোগেদি আৰু আমাৰ পিতৃ মাতৃৰ পুত্ৰসকলৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য পুত্ৰ কন্যাৰ পিতৃ মাতৃৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য তেখেতে ক'বলৈ যত্ন কৰিলে আৰু সুন্দৰকৈ কৈ কৃপা কৰিলে ধন্যবাদ জনাইছোঁ আমি আকৌ পদৰ বিষয়লৈ আহিছোঁ বাৰিষা বনচিয়াচাৰী কৰিলা গমন হেন দেখি আমাৰ উদাস হৈল মন যেতিয়া বাৰিষা কাল শেষ হৈ খৰালি হ'ল তেতিয়া সেই চাৰিজন সন্যাসীয়ে নিজৰ স্থানটো পৰিৱৰ্তন কৰি দিলে একে ঠাইত নাথাকে তেওঁলোক গতিকে বেলেগ এটা স্থানলৈ যাবলৈ সিদ্ধান্ত ল'লে আৰু তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে নাৰদৰ বয়স তেতিয়া 5 বছৰ তেতিয়া তেওঁ কি কৰিলে পাছে পাছে যাওঁ কৰি কাটৰ আশীষ হয় 5 বছৰীয়া সৰু ল'ৰাটোৱে কাকুতি কৰি পাছে পাছে সেই চাৰিজন সন্যাসীৰ পাছে পাছে যাবলৈ ধৰিলে আৰু মুখেৰে কৈ গ'ল হে গুৰুসকল মোক এটা উপদেশ দিয়া তোমালোকে কিয় হেন বা পাতকী সংসাৰ অকতৰো আশী শুনিয়া সদয় বহিল চাৰিও সন্যাসী সংসাৰ তৰিবলৈ হ'লে এই মহা পাপময় সংসাৰৰ পৰা উদ্ধাৰ পাবলৈ হ'লে আমি কাৰ আশ্ৰয় ল'ব লাগিব আজি নাৰদে প্ৰমাণ কৰি দিলে সৎসংগৰ আশ্ৰয় ল'লেহে আপুনি তাপ আৰু পাপযুক্ত সংসাৰৰ পৰা আপুনি নিজক নিস্তাৰ কৰিব পাৰিব কিন্তু আপুনি যদি ভকতৰ গুৰিলৈ নাযায় তেনেহ'লে কিন্তু সেই সংসাৰৰ তাপতে থাকি মৃত্যুৰ যন্ত্ৰণা ভুগি পুনৰূপী জনমম পুনৰূপী মৰণম বাৰে বাৰে জন্ম বাৰে বাৰে মৃত্যুৰ কবলত পৰি থাকিব লাগিবই সেইকাৰণে অতি সুন্দৰকৈ কৈছে যে তেওঁলোক যোৱাৰ পাছে পাছে নাৰদ গৈ কৈছে মোৰ দৰে মহাপাপী এটা এনেকৈ সংসাৰ তৰিব কেনেকৈ পাৰিব ইমান দিন আপোনালোকৰ মুখে কথাখিনি শুনি আছিলোঁ তৰণৰ পথটো পাই আছিলোঁ আজি আপোনালোক যোৱাৰ লগে লগে সেই পথৰ পৰা বঞ্চিত হ'লোঁ গতিকে মোক অকণমান উপদেশ দিয়ক আপোনালোকৰ অৱৰ্তমানত মই কেনেকৈ সংসাৰ তৰণৰ যাত্ৰাটো অব্যাহত ৰাখিব পাৰিম শুনিয়া সদয় ভৰিল চাৰিও সন্যাসী সেই কোমলমতীয়া 5 বছৰীয়া ল'ৰাটোৰ মুখত এনেকুৱা কথা শুনাৰ লগে লগে চাৰিজন সন্যাসীয়ে কি হ'ল আনন্দিত হৈ পৰিল উলটি ধৰিয়া মোক কৰিলা আশ্বাস আৰু তেওঁলোকে তেতিয়া উলটি ধৰি মোক আলিংগন কৰি আশ্বাসবাদী কৰিলে পৰমৰ ৰহস্য কথা কৰিলা প্ৰকাশ ভক্তিৰ যি ৰহস্য গুহৰ ৰহস্য কথা সেয়া প্ৰকাশ কৰিলে গতিকে পৰিলন্ত ঈশ্বৰ ভকতি মহা জ্ঞান যেন অন্ধ লাক দিলা দিব্য চক্ষু দান গতিকে বাবাই সমস্ত ভগৱন্তৰ ভক্তিময় দিব্য পোহৰ নোপোৱালৈকে আপুনি আমি সকলোখিনি কিন্তু মায়াত অন্ধ হৈ থাকিব লাগিব আমাৰ এই চৰ্মচক্ষুৰে পোৱা দৃষ্টিখিনি কিন্তু যথেষ্ট নহয় যদি এই অন্তৰৰ দৃষ্টিয়ে কি পোৱা নাই ভক্তিৰ দিব্য শক্তিৰ উমান পোৱা নাই আন্ধাৰ কৰিব নোৱাৰাকৈ আমি নিজক ৰক্ষা কৰিবলৈ হ'লে ভক্তিৰ দিব্য পোহৰৰ সেই জ্যোতিষ্কৰে নিজৰ জীৱন জ্যোতিময় কৰি তুলিব লাগিব গতিকে ইয়াৰ দ্বাৰা আমি এটা কথা বুজিলোঁ ঈশ্বৰৰ চিন্তাৰ প্ৰভাৱ নোপোৱাজন প্ৰকৃত অন্ধ হৈ গৈছে গতিকে মোৰ দৰে এজন তেনেকুৱা মায়া অন্ধ বিষয় অন্ধ এই চাৰিজন সন্যাসীয়ে দিব্য জ্ঞান দিলে যেনেকৈ আজি আপোনালোকে আমাক ভাগৱতৰ যোগেদি এই স্থানত সেই মহাজ্ঞানৰ এক ৰস প্ৰদান কৰিলে গতিকে কৈছে যে বান্ধৱ কৃষ্ণক মই ভৈৰু পৰিচয় আনদেৱ ধৰ্মক দেখিলো মায়াময় কৃষ্ণক যদি আপুনি বন্ধু বুলি ভাবি কৃষ্ণৰ লগত আপুনি নিজৰ আত্মিক পৰিচয় যদি সুদৃঢ় কৰি ৰাখে
আপোনাৰ মনটো মায়াৰ পৰা মুক্ত হৈ যাব। কৃষ্ণক পাতি আপুনি আমি যিমানবিলাক দেখিছোঁ, যিমানবিলাক শুনিছোঁ, সকলোবিলাক মায়াময়। আমি কোৱা নাই, নিশ্চয় ভগৱন্তই উদ্ধৱ একাদশ স্কন্ধত কৈ গৈছে কি বুলি, হেৰা যত দেখা মাখবে ময় স্বপ্ন সম হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম নাহিকে উত্তম গতি ভগতি তপৰে নিস্তেক ভোগ দিশে মুক বৈশ্য কৰে। ভগৱতীক পাতি ভগৱন্তক পাতি আপুনি আমি যিমানবিলাক দেখিছোঁ, শুনিছোঁ, সকলোবিলাক মায়া। এটা সকলোকে হৰি বুলি ভাবিবলৈ কৈছে। যত লতা তৰু তৃণবন কাহাকো নেদেখে ভিন্ন। হৰিৰ শৰীৰ বুলি মানে গছ লতিকা তৰু তৃণ কীট পতংগ পশু পক্ষী সকলোকে আপুনি যদি হৰিৰ শৰীৰ বুলি ভাবিব পাৰে, আপোনাৰ আৰু ভয় নাই। মায়াই আপোনাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে। আৰু তাকেই ভক্তি বুলি কৈছে। সকলোকে মূল ঈশ্বৰৰ সৃষ্ট জীৱবিলাকক হৰিময় বুলি ভবাটোৱে হ'ল ভক্তি। আৰু সেই ভক্তি যাৰ থাকে সেইজনে ভগৱন্তকো বোলে জয় কৰিব পাৰে। তেওঁ বোলে ভগৱন্ত অধীন হৈ যাওঁ বুলি কৈছে। গতিকে কৃষ্ণৰ পৰিচয় হোৱাৰ লগে লগেই মন মায়াৰ পৰা মুক্ত হৈ যায়। গতিকে ইয়াৰ পিছত লিখিছে, ৰাম আছিলত পিতা মাতৃ প্ৰতিপালি মোক দংশিলে সৰ্পে তেহু গৈল পৰ লোক। উত্তৰ দিশ লাগি কৰিলো গমন এৰাইলো নগৰ গ্ৰাম নদী নদ দেশ ঘোৰ অৰণ্যত ভৈলো আপুনি প্ৰৱেশ। বনমধ্যে দেখিলো বিচিত্ৰ স্নান পান কৰি ভৈলো সুস্থ কৰে বৰখনে পখিলো শিশু অস্তৰ তলে কৃষ্ণক চিন্তিবে লৈলো হৃদয় কমলে। বাৰু কৃষ্ণ এতিয়া এটা বৰ ডাঙৰ কথা ক'লে। চাপৰি বজাই নাম গালে, সুৰ লগাই ভাগৱত পঢ়িলে, সাহিত্য লগাই কথা ক'লে ব্যাখ্যাকাৰ পাঠক নামাচাৰ্য হ'ব নোৱাৰে, যদিহে জন্ম দিয়া পিতৃ মাতৃক গুৰুত্ব নিদিয়ে। দেৱৰ্ষি নাৰদে কৈছে, ঈশ্বৰৰ কৃপাত মই 4জন সন্যাসীৰ যোগেদি ভক্তি তত্ত্ব ঠিকেই পালোঁ, কিন্তু মই আগবাঢ়িব পৰা নাছিলোঁ, যিহেতুকে মোৰ লগত মোৰ মা আছিলে। কাল সৰ্পৰ দংশনত মাৰ মৃত্যুৰ পিছতহে মই সেইখিনি কৰ্মত আগবাঢ়িছোঁ।